পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি ইংৰাজী নৱবৰ্ষৰ প্ৰাকখনত জোৱাৰ উঠিছে বনভোজৰ আনন্দৰ মাজতে বিভিন্ন বনভোজস্থলীত ঘটিছে অঘটনো নতুন বছৰটোক উলহ মালহেৰে আদৰাৰ মানসেৰে অসমৰ বিভিন্ন বনভোজস্থলীত বনভোজকাৰী দলৰ সমাগম ঘটিছে এয়া চাপানালাৰ চম্পাৱতী জলপ্ৰপাতৰ বনভোজস্থলীত ভিৰ কৰিছেহি বনভোজকাৰীয়ে নৱবৰ্ষক আদৰাৰ বাবে বালামাটিৰ নান্দনিক প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছে একাংশ পৰ্যটকে বনভোজৰ আনন্দৰ মাজতে অঘটন ঘটিল ৰহাৰ আমচৈ শিৱকুণ্ডৰ বনভোজস্থলীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হ'ল যুৱক নতুন বছৰক আদৰিবলৈ গৈ ৰহাৰ বনভোজস্থলীত বন্যহস্তীৰ হাতত প্ৰাণ হেৰুৱালে নামগাঁৱৰ যুৱক নিপুল বৰদলৈয়ে দেওবাৰে বিয়লি শিৱকুণ্ডৰ পাহাৰৰে পৰা নামি অহা বন্যহস্তীৰ জাকে আক্ৰমণ কৰে বনভোজকাৰীক আনফালে বনভোজ খাবলৈ গৈ নিৰুদ্দেশ হ'ল এজন নিৰুদ্দেশ হোৱা লোকজন ডিফুৰ ভূমিধৰ কলিতা দেওবাৰে ডিফুৰ পৰা বনভোজ খাবলৈ ওলাই যোৱা ভূমিধৰৰ এই পৰ্যন্ত সন্ধান নাই ভৈৰৱকুণ্ডলৈ গৈছিল বনভোজৰ দলটো কোনো সন্ধান নাপাই আৰক্ষীৰ কাষ চাপিছে এতিয়া পৰিয়ালটো আনহাতে ভৈৰৱকুণ্ডত বনভোজ খাবলৈ গৈ পানীৰ সোঁতত উটি গ'ল এগৰাকী কণমানিগৰাকীক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC 5ৰ গৱেষক ছাত্ৰাবাসৰ আৱাসীসকলে ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ হৈছে বাক্সা আৰক্ষী যান বাহনৰ আইন উলংঘাকাৰীৰ বিৰুদ্ধে বাক্সাৰ বিভিন্ন প্ৰান্তত আৰক্ষী আবকাৰীৰ চলিছে অভিযান বনভোজ খাবলৈ আহি বিপদত গাড়ীৰ চালক দুচকীয়া বাহনৰ বহু আৰোহীক জৰিমনা বাক্সা আৰক্ষীৰ এইদৰে তন্নতন্নকৈ তালাচী অব্যাহত বাক্সা আৰক্ষীৰ মুঠতে বনভোজ খাবলৈ আহি বনভোজস্থলীত ভিন্ন ঘটনা সংঘটিত হৈছে ৰাজ্যত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ